আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমচুৰ লগত কাজিয়া লাগিছিল আমচুৰ লগত যুঁজিছিল মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা পাছ কৰাই দিম উত্তেজিত কৰি থাকিব ঢাকাৰ দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিব স্যাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী কৰিব পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাবই লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক গৈ বন্ধ কৰাব লাগিব কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাহে না USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM এই বিষয়টো চৰ্চা লাভ কৰিছে চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে লগতে আমচাঙৰ বিষয়টো আছে মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী অহা তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে আপোনাৰ নামটো কি শ্বাহ আলম আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম কেইবাটাও নিউজ চেনেলে কৰিছে মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই কেতিয়াবা এই কথাখিনি কব কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না হয় নে কালি আই নাহি নহয় নাই আমি একো নাই খালি মই হাঁহিয়াই কৈছো যে আমি এখন অসমত থাকিব পাৰিম নাই সেইটো আমাক বুজাই দিব বিষয় যিহেতু চৰ্চা সেইকাৰণে সুধিলো চৰ্চিত বিষয় কাৰণে কৈছো আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেমগ্ৰাফিক চেঞ্জ গতিকে শ্বাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব নাই এইটো কেতিয়াবা ডিছকাছ কৰি লম আমচুৱে প্ৰতিবাদ কৰিব বুলি কৈছে দিল্লীত আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমচুৰ লগত কাজিয়া লাগিছিল আমচুৰ লগত যুঁজিছিল চাৰেণ্ডাৰ কৰা নাছিল মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰো যে ঢাকাৰ দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিব তেনেকেই মোৰ নামটো লিখি যাওক আৰু তেনেকে মোৰ নামটো লিখি উত্তেজিত কৰি আছে ৰাইজক তেনেকে দিল্লীত কোনো নাই উত্তেজিত কৰিলেও ইয়াত মই আছো একো কৰিব নোৱাৰো মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা পাছ কৰাই দিম উত্তেজিত কৰি থাকিব উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ যিমানে উত্তেজিত নহওক কিয় এটা কামত লাগিছো যেতিয়া তাক চেছ কৰিম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম